ডিয়াৰ ষ্টুডেণ্টছ, আজি মই তোমালোকৰ কাৰণে 10ম শ্ৰেণীৰ জিকিৰ নামৰ কবিতাটি লৈ আহিছোঁ। এই কবিতাটিৰ পৰা যিমানকেইটা কুৱেশ্যন হ'ব পাৰে, পৰীক্ষাত কিদৰে আহিব পাৰে, এই আটাইবিলাক বিষয় আজি আমি আলোচনা কৰিম। প্ৰথমে আমি জিকিৰটো পঢ়িম আৰু এইটো কেতিয়া কোনে লিখিছে এই সকলোবিলাক বিষয় তোমালোকৰ লগত আলোচনা কৰা হ'ব। জিকিৰত কেনেকৈ কি কৰা হয়, কিহৰ ওপৰত জিকিৰ লিখা হয়, কোনে লিখিছিল, ইয়াৰ ইতিহাস কি, এই সম্পৰ্কে আমি ধুনীয়াকৈ আলোচনা কৰিম। বলা ভিডিঅ'টি ষ্টাৰ্ট কৰা যাওক। ইয়াত তোমালোকে মনত ৰাখিবা, জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। আজান ফকীৰৰ আচল নাম হৈছে হজৰত শ্বাহ মিলান। তেওঁৰ পৰিচয় সিফালে দিয়া আছে, আমি পিছত পঢ়িম। আগতে আমি জিকিৰটো পঢ়িম। ইয়াত চোৱা, জিকিৰত প্ৰথমে দিয়া হৈছে গুহা। এতিয়া গুহাত লিখা হৈছে, ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবৈ, যদি কৰা দৰিয়াৰ পাৰ। ৰহমৰ গিৰিহত মানে হ'ল দয়াৰ মালিক। দয়াৰ মালিক হৈছে আল্লাহ, ঈশ্বৰ বা ভগৱান। তুমি যদি দৰিয়া পাৰ কৰা, এই সংসাৰ সাগৰখন পাৰ কৰা, নহ'লে কোনো উপায় নাই। ঈশ্বৰৰ বাদে বা আল্লাহৰ বাদে এই সংসাৰ সমুদ্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ অইন কোনো নাইকিয়া। তাৰপিছত দিছে, চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, অৰ্থাৎ মোৰ মনে যি চিন্তা কৰে সকলো চিন্তা আল্লাহৰ নামত উচৰ্গিত। বজু হেৰা মোৰ মন গুৰুৰে পাৱত, আৰু যি ভজন কৰে এই সকলোখিনি গুৰুৰ চৰণত অৰ্পণ কৰিছোঁ। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। পানী তোমালোকে জানাই, পানীৰ গুণ হৈছে পানীয়ে মানুহৰ পিয়াহ নিবাৰণ কৰিব পাৰে। কিন্তু কথাটো হৈছে, কবিয়ে ক'ব বিচাৰিছে যে পানীয়ে যদিও মানুহৰ পিয়াহ নিবাৰণ কৰিব পাৰে, তথাপিও পানীয়ে নাজানে তেওঁৰ ভিতৰত কি গুণ নিহিত হৈ আছে। ঠিক একেদৰে অগ্নিয়ে মানুহক জাৰৰ পৰা বচাব পাৰে, কিন্তু অগ্নিয়ে নাজানে তেওঁৰ ভিতৰত যে জাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছে। ঠিক সেইদৰে মানুহেও নাজানে যে ঈশ্বৰ বা আল্লাহ আৰু আল্লাহৰ ৰচুল মানুহৰ অন্তৰত থাকে, আৰু তাকে নকৰি মন্দিৰে মছজিদে বিচাৰি ফুৰে। সেইকাৰণে কবিয়ে কৈছে, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। খোদা মানে ঈশ্বৰ আল্লাহ, ৰচুল মানে হৈছে আল্লাহৰ প্ৰেৰিত দূত নবী, মুমিন মানে হৈছে বিশ্বাসী মুছলমান। তাৰপিছত কোৱা হৈছে, মক্কাৰ দুৱাৰত খোদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ। ঈশ্বৰ আৰু আল্লাহৰ ৰচুল মানুহৰ অন্তৰত যে লুকাই আছে, এই বাজ বিচাৰ নকৰাৰ ফলত মানুহে কি কৰে, মক্কাৰ দুৱাৰত। মক্কাৰ দুৱাৰ হৈছে মক্কাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে কাবা শ্বৰীফ বুলি কোৱা হয়, আল্লাহৰ গড় বুলি কোৱা হয়। এখন গড় আছে, সেই গড়ত বান্দা, বান্দা মানে হৈছে বৃত্ত, চাকৰ, ঈশ্বৰৰ চাকৰ, সেই দুৱাৰত তলা লগাই দিয়ে। অৰ্থাৎ মানুহে নিজৰ ভিতৰত লুকাই থকা ভাল গুণবিলাক আল্লাহ আৰু আল্লাহৰ ৰচুলক নিবিচাৰি মক্কাৰ দুৱাৰত সঞ্চাৰ মাৰি দিয়ে, তলা মাৰি দিলে। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। মক্কাৰ দুৱাৰত হাজাৰ হাজাৰ মানুহ প্ৰত্যেক বছৰে যায়, আৰু তাত গৈ তেওঁলোকে পুণ্য অৰ্জন কৰিবৰ চেষ্টা কৰে। পবিত্ৰ তীৰ্থস্থান হজ কৰিবলৈ যায়, হজ যাত্ৰা কৰে, আৰু তাত গৈ ঈশ্বৰ আল্লাহৰ পৰা আল্লাহৰ যাতে আশ্ৰয় দিয়ে, মুক্তি দিয়ে, সকলো গুনাহ পাপ মাফ কৰি দিয়ে, তাৰ কাৰণে সকলোৱে চেষ্টা কৰে। কিন্তু কথাটো হৈছে যে যিসকল মানুহে মানে এনেকৈ হাজাৰ হাজাৰ মানুহে মক্কাৰ দুৱাৰত গৈ ভিৰ কৰে, যিদৰে হাল হল মাছৰ লগত, ডাঙৰ ডাঙৰ মাছৰ লগত সৰু সৰু মাছবিলাকেও গৈ টপালি মাৰি ফুৰে। মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ গাত, বেহাব নোৱাৰে তাত মায়াই ভেটে ভাত। মক্কাৰ দুৱাৰত কবিয়ে তিৰবেনীৰ ঘাট বুলি কৈছে।
ত্ৰিবেণী হৈছে হিন্দুসকলৰ তিনিখন পবিত্ৰ নদীৰ সংগমস্থল। গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলক ত্ৰিবেণীৰ ঘাট বুলি কোৱা হয়। আৰু এইটো লোকাচাৰত বিশ্বাস আছে যে মানুহৰ মাজত বিশ্বাস আছে যিসকল লোকে ত্ৰিবেণীৰ ঘাটত গৈ যায় তীৰ্থ কৰিবলৈ, তেতিয়াহ'লে তেওঁলোক পাপৰ পৰা মুক্ত হয়। ঠিক তেনেকৈ মুছলমান মানুহসকলো, ইছলাম ধৰ্মাৱলম্বী মানুহসকলো মক্কাৰ দুৱাৰত গৈ পাপ মুক্তিৰ চেষ্টা কৰে। আৰু এই কাম তেতিয়াই সম্ভৱ হ'ব যিসকল লোকে সংসাৰৰ মায়ামোহত আবদ্ধ হৈ থাকে, তেওঁলোকৰ কাৰণে এই মক্কাৰ দুৱাৰত বা তীৰ্থস্থান কৰিবলৈ যোৱাটো সম্ভৱ নহয়। সেইকাৰণে কবিয়ে কৈছে যে মায়ামোহৰ পৰা মুক্ত হোৱা মানুহেহে মক্কালৈ যাব পাৰে বা তীৰ্থস্থান কৰিবলৈ ত্ৰিবেণীৰ ঘাটলৈ যাব পাৰে। যদি সংসাৰৰ প্ৰতি মানুহৰ বিষয় বাসনাৰ প্ৰতি আসক্তি থাকে, সংসাৰৰ মায়ামোহ এৰিব নোৱাৰে, তেতিয়াহ'লে মানুহ তাত যাব নোৱাৰে। টকা পইচা যিমানে নাথাকক কিয়, তথাপিও তেওঁলোক যাব নোৱাৰে। আসমানৰ কুটুব তৰা আদমৰ জাত, হজাত মইনা আছে ঘনে লগাই মাত। আসমান মানে হৈছে আকাশ, কুটুব তৰা মানে ধ্ৰুৱ নক্ষত্ৰ, সন্ধ্যা তৰা, আদমৰ জাত, আদম হৈছে পৃথিৱীৰ আদি মানুহ। এই পৃথিৱীত যিমান মানুহ আছে সকলো মানুহৰ জন্ম বা আদি পিতা আদম। এই আদম হৈছে আসমানৰ কুটুব তৰা, ধ্ৰুৱ নক্ষত্ৰ, ঈশ্বৰ প্ৰেৰিত প্ৰথম ব্যক্তি, পৃথিৱীলৈ প্ৰেৰিত প্ৰথম ব্যক্তি। হজাত মইনা আছে গণে লগাই মাত। হজাৰ মইনা বুলি কবিয়ে মানুহৰ ভিতৰত থকা আত্মাটোক বুজাইছে। মানুহৰ শৰীৰটোক হজা আৰু আত্মাটোক মইনা বুলি বুজাইছে। আৰু এই হজাৰ মইনাই কি কৰে, বাৰে বাৰে মাত লগাই কিবা কিবি কৰিবলৈ, ক'ৰবাত যাবলৈ, কেতিয়াবা ওলাই যাব, মৃত্যু হ'ব, এনেকুৱা। হজাৰ মইনাটিৰ অনেক যুগুতি, হজাৰ এই মইনাৰ বহুত ধৰণৰ যুগুতি থাকে, বহুত ধৰণৰ ইচ্ছা, আকাংক্ষা, লিপ্সা, বাসনা থাকে। এইবিলাক পূৰণ কৰিব বিচাৰে মানুহে। কিন্তু কথাটো হৈছে কবিয়ে ক'ব বিচাৰিছে দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। কিন্তু যদি এই হজাৰ মইনা হজাৰ পৰা মুক্ত হৈ যায়, তেতিয়াহ'লে মানুহৰ খেল শেষ, অৰ্থাৎ মৃত্যু। গতিকে এই হজাৰ মইনাৰ যুগতিত মানুহ ভুল যাব নালাগে। মানুহে সদায় এটা কথা চিন্তা কৰিব লাগে, আল্লাহ আৰু আল্লাহৰ ৰচুল মানুহৰ মনৰ ভিতৰত ৰাখিব লাগিব, আল্লাহৰ ৰচুলক। তাৰপিছত মন্দিৰ মছজিদৰ কথা। কিন্তু সেয়া নকৰি যদি মন্দিৰ মছজিদতেই বিচাৰি ফুৰা হয়, তেতিয়াহ'লে মানুহে কেতিয়াও ঈশ্বৰ বা আল্লাহৰ সান্নিধ্য কেতিয়াও নাপায়, আল্লাহৰ ৰচুলৰ দয়া কেতিয়াও নাপায়। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে ভিলাই। আৰু যিদিনাখন মানুহৰ মাজৰ পৰা জীৱটো গুচি যায়, আত্মাটো গুচি যায়, তেতিয়া সেই আত্মাটোৱে দূৰণিলৈ গৈ চাই চাই মানুহক উপলুঙা কৰে যে এই জীৱসকল, যিসকলে নেকি নিজৰ শক্তি, সৌন্দৰ্য, সম্পদ এইবিলাকক লৈ বাহাদুৰি কৰিছিল, এতিয়া এই জীৱসকলৰ ভেল মানে হৈছে মৰা আৰু বিলাই মানে দুৰ্গতি। এই জীৱসকলৰ মৰাহৰ কি দুৰ্গতি হৈ আছে, মাটিত পৰি আছে, কবৰত নি পুতি দিয়ে, জুইত নি জ্বলাই দিয়ে, এনেকুৱা কিমান কি পৰিস্থিতিৰ মাজেৰে মানুহৰ শৰীৰৰ অন্তক্ৰিয়া হয় বা মানুহৰ অন্ত পৰে। সেইকাৰণে মুঠতে কথা হৈছে বৰগীত ফাঁকিৰ জৰিয়তে ইছলাম ধৰ্মৰ কিছুমান আদৰ্শৰ কথা, ইছলাম ধৰ্মতত্বৰ কিছু কথা ইয়াত ব্যক্ত কৰা হৈছে। গতিকে যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে, তেওঁলোকে এই কথা ভালকৈ বুজি পায়। আনহাতে এই কথাটো তোমালোকে মনত ৰাখিবা, জিকিৰবিলাকৰ মিল কিছুমান গীতৰ লগত, হিন্দুসকলৰ স্তুতি গীতৰ লগতো কিছুমান মিল আছে। সেই বিষয়ে তোমালোকৰ কিতাপতো দিয়া আছে, সেই পিটি লৈ যাওঁ ব'লা। এতিয়া ইয়াত চোৱা কবি পৰিচয় দিয়া হৈছে আজান ফকীৰৰ বিষয়ে। আজান ফকীৰ কোন আছিল, কেনেকৈ তেওঁৰ নাম আজান ফকীৰ হ'ল, এই বিষয়ে কবি পৰিচয় দিছে। তোমালোক সকলোৱে শিকিব লাগিব। চমুকৈ কেতিয়াবা আহে কবি পৰিচয় দি জিকিৰৰ মূল ভাৱ লিখিব লাগে। ইয়াত কোৱা হৈছে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। যিমান মানুহে ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ অসমলৈ আহিছে, তেওঁলোকৰ ভিতৰত আজান ফকীৰৰ নামে আগস্থান পায়। তেওঁ অসমলৈ আহে কোনোৰ মতে, অৰ্থাৎ কাৰোবাৰ মতে আৰৱ দেশৰ পৰা আৰু কাৰোবাৰ মতে আজমিৰৰ পৰা। আজান ফকীৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানান তথ্য পোৱা যায়।
তেতিয়া ইতিহাস ইমান বেছি লিখা হোৱা নাছিল, সেইকাৰণে এনেকুৱা মতভেদ আছে। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত, সপ্তদশ শতিকাৰ মাজভাগত মানে হৈছে 1600 আৰু 1700 চনৰ মাজভাগত, সেই 100 বছৰত ভিতৰত গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতে অসমীয়া মাত কটা শিকি জিকিৰ আৰু জাৰি ৰচনা কৰে। তেওঁ গদাধৰ সিংহৰ শাসনকালত অসমলৈ আহিছিল। নামটো আৰু চনটো মনত ৰাখিবা তোমালোকে। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন, এইটো পৰীক্ষাত আহিয়ে থাকে। আজান ফকীৰৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন। জনশ্ৰুতি মতে আজান ফকীৰই পোনপ্ৰথমত অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক আহ্বান কৰিছিল বা শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হ'ল। এইটো তোমালোকে মনত ৰাখিবা। ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ পঢ়াৰ আগত মছজিদত আজান দিয়ে, মানে ঈশ্বৰৰ আহ্বান নামাজ পঢ়াৰ। গতিকে সেই কামটো অসমত পোনপ্ৰথমে আজান ফকীৰে কৰিছিল কাৰণে হজৰত শ্বাহ মিলনৰ নামটো গুচি তেওঁৰ নাম আজান ফকীৰ হ'ল। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। তেওঁৰ জীৱন বৰ কষ্টকৰ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'বলগীয়া হৈছিল। এইটো তোমালোকে মনত ৰাখিবা। গদাধৰ সিংহৰ ৰাজত্বকালত আজান ফকীৰে কিছু বিষয়ত বিদ্ৰোহৰ সূচনা কৰিছিল। সেই বিষয়ে তোমালোকে ইতিহাসত পাই যাবা। কিন্তু চমুকৈ মই কৈ দিছোঁ, সেই সময়ত এক শ্ৰেণীৰ লোক আছিল যিসকলৰ নেকি উচ্চ সুদৰ হাৰত মানে মানুহক সুদ দিছিল আৰু মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল যদি ঘূৰাই দিব নোৱাৰে। আৰু তাৰ কাৰণে এজন আহোম বৰগৰীয়া আছিল যিজনৰ নাম আছিল ৰূপাই দাদৰা। আৰু আজান ফকীৰে ৰূপাই দাদৰাৰ বিৰুদ্ধে গদাধৰ সিংহৰ ওচৰত বিচাৰ দিয়াৰ কাৰণে ৰূপাই দাদৰা নামৰ ব্যক্তিজনে কি কৰিছিল, আজান ফকীৰৰ দুয়োটা চকু কাঢ়ি লৈছিল। এইটো তোমালোকে মনত ৰাখিবা। এইটো কুৱেশ্যন কেতিয়াবা আহে, আজান ফকীৰৰ চকু কোনে কাঢ়িছিল? ৰূপাই দাদৰা নামৰ আহোম বিষয়া এজনে। পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ হৰাগুৰি চাপৰিত, বৰ্তমান শিৱসাগৰ জিলাৰ দিখৌমুখৰ হৰাগুৰি চাপৰিত আজান ফকীৰৰ মাজাৰ আছে, অৰ্থাৎ তেওঁৰ কবৰস্থান আছে। আৰু তাতেই তেওঁ কি কৰিছিল, মাটি বাৰী দি মছজিদ সজাই দিছিল। আৰু তাতে অৱশেষত তেওঁ চকুৰি বকতৰ সৈতে ধৰ্ম প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছিল আৰু তাতে মৃত্যুবৰণ কৰিছিল। এইটো হৈছে আজান ফকীৰৰ বিষয়ে তোমালোকে জানিবলগীয়া কথা। তাৰপিছত পাঠবোধ ইয়াত দিয়া হৈছে। পাঠবোধত ইয়াত কোৱা হৈছে, অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰ চাহাবৰ প্ৰৱৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। নৱবৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱ ধৰ্মৰ যিবিলাক নিয়ম নীতি আছে তাৰ লগত আজান ফকীৰৰ কিছু সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। এই গীতটিৰ ভাৱবস্তুৰ জৰিয়তে ধৰ্ম বৰ্ণ নিৰ্বিশেষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমন্বয়ৰ ভাৱ গঢ়ি তুলিব পৰা যাব বুলি আশা কৰিয়েই গীতটি তোমালোকৰ কিতাপত সন্নিৱিষ্ট কৰা হৈছে। ইয়াত হিন্দু মুছলমানৰ কথা নাই। যিদৰে মুছলমান ছাত্ৰ ছাত্ৰীয়ে বৰগীত পঢ়ি আছে, কেতিয়াও কোনো ধৰণৰ অসুবিধা হোৱা নাই, ঠিক তেনেকৈ হিন্দু ছাত্ৰ ছাত্ৰীয়েও জিকিৰ পঢ়ি আছে। ইয়াত কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ বা একতাৰ সৃষ্টি কৰিবলৈ এই পাঠটি সন্নিৱিষ্ট কৰা হৈছে। গীতটিৰ জৰিয়তে আল্লাহৰ মহত্বও প্ৰকাশ কৰা হৈছে, ঈশ্বৰৰ মহত্ব প্ৰকাশ কৰা হৈছে। এই জগতত আমি মানুহবোৰ আচলতে কোন, আমাৰ স্থিতি কি, আমি কি কৰা উচিত প্ৰকাৰান্তৰে তাকে ক'বলৈ বিচৰা হৈছে। তাৰমানে পৃথিৱীত মানুহৰ জন্ম কিয় হয়, কি কি কৰিব লাগে, কেনেকৈ জীয়াই থাকিব লাগে, কি কি মতবাদ মানি চলিব লাগে, এই আটাইবিলাক কথা ইয়াত দাঙি ধৰা হৈছে। তাৰ পিছৰ ইয়াত তোমালোকক কিছুমান শব্দাৰ্থ দিয়া হৈছে। এই শব্দাৰ্থবিলাক পৰীক্ষাত আহিয়ে থাকে। চেপ্টাৰটি আলোচনা কৰোঁতে মই অলৰেডি তোমালোকক এই শব্দাৰ্থবিলাক কৈয়ে দিছোঁ। আৰু ইয়াৰ উপৰিঞ্চিও যিবিলাক শব্দাৰ্থ মই কৈ দিছোঁ পঢ়ি যাওঁতে, সেই আটাইবিলাক তোমালোকে লিখি লৈ শিকিব লাগিব। এই শব্দাৰ্থ তোমালোকৰ কাৰণে অতি জৰুৰী। তাৰপিছত ইয়াত জিকিৰৰ বিষয়ে তোমালোকক চমু টোকা দিয়া হৈছে। জিকিৰ কি, কিয় ৰচনা কৰা হয়, ইয়াৰ পৰা তোমালোকে কিছুমান কথা শিকিব লাগিব। যেনে জিকিৰসমূহ অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ
মৌলিক ভাৱ চিন্তা প্ৰকাশক ভক্তিমূলক গীত। জিকিৰসমূহ ভক্তিমূলক গীত বৰগীতৰ নিচিনা অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী ফাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। আজান পীৰ মানে আজান ফকীৰ বা হজৰত শ্বাহ মিলান। জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ, বহুত বাৰ আহিছে আৰু আহিয়ে থাকিব। ইয়াৰ অৰ্থ হ'ল গণে গণে উচ্চাৰণ কৰা। এইটো জিকৰ শব্দৰ অৰ্থ কি মনত ৰাখিবা। আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি, বাৰম্বাৰ মানে বাৰে বাৰে উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে, তাকে জিকিৰ বোলে। এইটো হৈছে জিকিৰৰ ডেফিনেশ্যন শিকিবা। জিকিৰত বিশেষকৈ ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ আৰু আল্লাহৰ মহত্বৰ কথা কোৱা হয়। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে। এইবিলাক হৈছে জিকিৰৰ বৈশিষ্ট্য। মানুহ মৰিলে কি হ'ব, কলিমাৰ গুৰুত্ব কি, আৰু এই যে ক্ষণস্থায়ী জীৱন, এই ক্ষণস্থায়ী জীৱনৰ বিষয়ে, ব্যৱহাৰিক জীৱনৰ বিষয়ে সকলো কথা ইয়াত আলোচনা কৰা হয়। আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য আছে। এইটো মনত ৰাখিবা, কোনবিলাক গীতৰ লগত জিকিৰ জাৰিৰ সাদৃশ্য আছে। টোকাৰী গীত, দেহ বিচাৰৰ গীতৰ লগত। অসমীয়া গীতি সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ অমূল্য সম্পদ। তাৰপিছত ইয়াত তোমালোকক যিবিলাক পাঠভিত্তিক কুৱেশ্যন দিয়া হৈছে, এই আটাইবিলাকতো ছাৰ বাইদেউসকলে তোমালোকক লিখাই দিছে, বা যদি কোনো কুৱেশ্যন এনচাৰত তোমালোকৰ প্ৰব্লেম আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। সেই কুৱেশ্যন এনচাৰ লগে লগে তোমালোকক যোগান ধৰা হ'ব, তোমালোকে যাতে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰা। গতিকে যিবিলাক পাঠভিত্তিক কুৱেশ্যন আছে সেই সকলোবিলাক তোমালোকে ভালকৈ শিকিবা। আৰু এই চেপ্টাৰৰ পৰা যদি নুবুজা কিবা আছে, কোনো শব্দৰ অৰ্থ যিয়েই আছে তোমালোকৰ জানিবলগীয়া, এই পাঠটিৰ পৰা তোমালোকে মোক কমেণ্ট কৰিবা। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কোনেও। ধন্যবাদ থাকিল সকলোলৈ।